নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত মই দেখাম আপোনালোকক কেইটামান নতুনকৈ ওলোৱা ভেকেঞ্চিৰ বিষয়ে। এই ভেকেঞ্চিকেইটা অসম চৰকাৰৰ ভেকেঞ্চি হয়। আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব। গোটেই ডিটেইলছ মই ষ্টেপ বাই ষ্টেপ এই ভিডিঅ'টো দেখাই যাম, সেইকাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এতিয়া যোনখিনি ভেকেঞ্চিৰ বিষয়ে মই দেখাবলৈ গৈ আছোঁ সেইখিনি আহিছে কামৰূপ মেট্ৰ' জুডিচিয়াৰী ফালৰ পৰা, আৰু ইয়াত 18টা পিয়ন ড্ৰাইভাৰ আৰু প্ৰচেছ চাৰ্ভাৰৰ ভেকেঞ্চি আহিছে। এতিয়া ইয়াতে প্ৰথম যোনটো পোষ্ট হয় পিয়নৰ 12টা ওলাইছে, OBCৰ কাৰণে 6টা, SCৰ কাৰণে 3টা, STPৰ কাৰণে 1টা, STHৰ কাৰণে 1টা, আনৰিজাৰ্ভত আছে 1টা। তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে কৈছে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন ক্লাছ 8 পাছ হ'ব লাগিব, and those who have passed HSS, LC or above shall not be eligible to apply for the said post. 8 তাৰ মানে 8 পাছ, 9 পাছ, 10 পাছ আৰু 11 পাছ যদি কৰি থৈছে আপোনালোকে তেন্তে পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। কিন্তু 12 পাছ বা অনৱাৰ্ডছ হ'লে 12 পাছতকৈ যিসকলে এডুকেশ্যন হায়াৰ হয় তেখেতলোকে কিন্তু এই পোষ্টকেইটাৰ কাৰণে এলিজিবল নহ'ব। ইয়াতে চেলাৰী হ'ব 12,000ৰ পৰা 52,000 আৰু গ্ৰেড পে থাকিব 3,900। নেক্সট যোনটো ভেকেঞ্চি হৈছে সেইটো হৈছে ড্ৰাইভাৰৰ 2টা ওলাইছে, আনৰিজাৰ্ভ কেটেগৰীত 1টা আছে আৰু STHত 1টা আছে। ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম ক্লাছ 10 পাছ হ'ব লাগিব ফ্ৰম আ ৰেকগনাইজ বৰ্ড, আৰু লগতে কৈছে ভেলিড ড্ৰাইভিং লাইচেঞ্চ এখন লাগিব। লাইট মটৰ ভেহিকেল ড্ৰাইভিং লাইচেঞ্চ এখন যদি থাকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে চেলাৰী 14,000 বা 70,000 আৰু গ্ৰেড পে থাকিব 5,200। তাৰপিছত নেক্সট যোনটো ভেকেঞ্চি হয় এইটো হৈছে প্ৰচেছ চাৰ্ভাৰৰ। 4টা ভেকেঞ্চি আছে, OBCৰ কাৰণে 2টা, SCৰ কাৰণে 1টা, আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 1টা আছে। আৰু ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'ব লাগিব ইন এনি ডিচিপ্লিন আৰু মাষ্ট হেভ নলেজ ইন অফিচিয়েল লেংগুৱেজ অফ আছাম, তাৰমানে অসমীয়াটো আপোনালোকে জানিব লাগিব। আৰু ইয়াতে যোনটো পে স্কেল আছে 14,000ৰ পৰা 70,000 আৰু গ্ৰেড পে 5,200। এপ্লাই কৰা যোনটো প্ৰচেছ হয় সেইটো আপোনালোকে এপ্লিকেশ্যনখন অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ কামৰূপ, গুৱাহাটী পাণবজাৰ নিয়াৰ দীঘলী পুখুৰী, কটন কলেজ ৰোড, পিন ক'ড 71001, এইটো এড্ৰেছত আপোনালোকে ড্ৰপ কৰি দিব পাৰিব। আৰু এইটোৰ কাৰণে এপ্লাই কৰা যোনটো লাষ্ট ডেট হয় সেইটো হৈছে 24 জুলাই। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন। প্ৰথমতে এখন ওলাইছিলে 14 মে'ত ওলাইছিলে, তেতিয়া 12টা পোষ্ট আছিলে, তাৰপিছতে এইটো ইনক্ৰিজ কৰি দিছে আৰু এইকেইটা পোষ্ট আহি গৈছে। আৰু ইয়াতে লিখিছে দ্য কেণ্ডিডেটছ এপ্লাইং ফৰ দ্য above mentioned post shall submit their applications from 10/7, তাৰমানে 10 জুলাইৰ পৰা 24 জুলাই 5টা বজাৰ ভিতৰত আপোনালোকে এপ্লাই কৰি দিব পাৰিব। মই এবাৰ আপোনালোকক পুৰণা এখন নটিফিকেশ্যনখন দেখাই দিছোঁ, যোনখন আগতে আহিছিলে। এইখন আহিছিলে পুৰণা নটিফিকেশ্যনখন, এইখনৰ লিংকটো মই শ্বেয়াৰ কৰি দিম, ইয়াৰ পৰা আপোনালোকে পঢ়ি চাই ল'ব পাৰিব ডকুমেণ্টছখিনি কি লাগিব, চিলেকশ্যন প্ৰচেছ, টাৰ্মছ এণ্ড কণ্ডিশ্যনছ আৰু সকলো। আৰু যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। এইটো ভিডিঅ'ত মই জনাবলগীয়া ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম। ধন্যবাদ।